Hello everyone. Good evening to all of you. I hope সকলো ভালে আছা আৰু আজি আমি তোমালোকৰ সৈতে এটা সৰু ভিডিঅ'ৰ সৈতে লগ পাইছো আৰু ইয়াত মই তোমালোকক বুজাব বিচাৰিছো কেমিষ্ট্ৰি কিছুমান সৰু সৰু টাৰ্মছ যোনবিলাক টাৰ্মছ তোমালোকে হয়তো বুজি নোপোৱা বা আৰু সেইবিলাক টাৰ্মছ বুজি নোপোৱাৰ ফলত তোমালোকৰ পিছৰ যোনবিলাক ডাঙৰ ডাঙৰ আমাৰ টপিকছ থাকে সেই টপিকছবিলাক বা মেকানিজমছ যোনবিলাক থাকে সেই মেকানিজমছবিলাক পঢ়িবলৈ যাওঁতে আমাৰ বহুত মানে কষ্ট হয় একচুৱেলি আমি বুজি নাপাওঁ গতিকে সেই সৰু সৰু টাৰ্মছবিলাকৰ ভিতৰতে আজি মই তোমালোকৰ সৈতে ডিছকাছ কৰিবলৈ লৈছোঁ এটা হৈছে প্ৰটিক সলভেন্স আৰু এটা হৈছে এ প্ৰটিক সলভেন্স যেনেকৈ আমাৰ কোনোবা ক্ষেত্ৰত আমি আমাৰ প্ৰয়োজন হয় যে কৈ দিয়া যায় যে আমুকত সলিউবল হয় প্ৰটিক সলভেন্সত আমুক সলিউবল হয় এ প্ৰটিক সলভেন্সত এতিয়া বহুতৰে মনত ডাউট থাকে যে হোৱাট ইজ প্ৰটিক সলভেন্স আৰু হোৱাট ইজ এ প্ৰটিক সলভেন্স এণ্ড আই হোপ সকলোৱে ভালদৰে জানা যে সলভেন্স মানে কি নিশ্চয় সকলোৱে জানা যে এটা সলিউশ্যনত সলিউট আৰু সলভেন্ট থাকে আৰু এই দুটা মিক্স কৰি দিলে আমি কি পাওঁ সলিউশ্যনটো পাওঁ আৰু সলভেন্ট সেই বস্তুটো কোৱা হয় সেই কোৱান্টিটিখিনি কোৱা হয় যোনখিনি আমি লাৰ্জ এক্সেছত লওঁ ঠিক আছে যোনখিনি আমি লাৰ্জ এক্সেছত লওঁ সেইখিনিক আমি সলভেন্স বুলি কওঁ আৰু যোনখিনি আমি স্মল এমাউণ্টত লওঁ সেইখিনিক আমি সদায় সলিউট বুলি কওঁ এতিয়া কথাটো হ'ল যে হোৱাট ইজ প্ৰটিক সলভেন্স এণ্ড বিফৰ উই আৰ গোয়িং টু ষ্টাৰ্ট দিছ ভিডিঅ' সকলোকে ক'ব বিচাৰোঁ যে তোমালোকক যোন নতুন ষ্টুডেণ্ট আহিছা তেওঁলোকক চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে তোমালোকে যদি কিবা ইনফৰ্মেটিভ ভিডিঅ' বিচাৰি আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা কাৰণ মই যেতিয়াই সময় পাম তেতিয়াই তোমালোকৰ কাৰণে এনেকুৱা সৰু সৰু ইনফৰ্মেটিভ বস্তুবোৰ দি থাকিম যাতে তোমালোকৰ গোটেই জাৰ্ণিটোত হেল্প হয় এইটো ইয়াত কোনো কথা নাই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ বুলি কোনো কথা নাই ফৰ অল ছায়েন্স ষ্টুডেণ্টছ ঠিক আছে ইভেন কোনোবাই যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে এইবিলাক টাৰ্মছ বহুত ইম্পৰ্টেণ্ট হয় গতিকে সকলোকে কৈছোঁ যে ভালকৈ তোমালোকে যদি চাইছা ভিডিঅ'টো তেতিয়াহ'লে নোট ডাউন কৰি থৈ দিবা তোমালোকৰ পিছলৈ বহুতখিনি হেল্প কৰিব ঠিক আছে গতিকে কোনোবা যদি নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নতুন ভিডিঅ' আহিলে লগে লগে ছাপোৰ্ট মোক বহুত দৰকাৰ অ'কে গতিকে ঠিক আছে দেন ষ্টাৰ্ট কৰিছোঁ আমাৰ আজিৰ এই বিশেষ ভিডিঅ'টো গতিকে ফাৰ্ষ্ট অফ অল যদি প্ৰটিক সলভেন্সৰ কথা কওঁ তেতিয়াহ'লে প্ৰটিক সলভেন্স মানেই হৈছে যে এনেকুৱা টাইপ অফ solvents which contains OH, NH bonds and also they can form what? They can form hydrogen bonds. ওকে প্ৰতীক মানে প্ৰটনৰ কথা কৈছে আৰু আমাৰ ইয়াতে যেতিয়া হাইড্ৰজেনে কোনোবা হাইলি নেগেটিভ এলিমেণ্টৰ সৈতে লগ লাগে তেতিয়া আমি তাক হাইড্ৰজেন বণ্ডছ বুলি কওঁ এতিয়া হাইড্ৰজেন বণ্ডছ কাক কি কৰিবা যে when hydrogen bonded with a highly electronegative atom আৰু সেইবোৰ কোন হ'ব পাৰে ফ্লোৰিন হ'ব পাৰে নাইট্ৰজেন হ'ব পাৰে অক্সিজেন হ'ব পাৰে মেইনলি দিছ থ্ৰী এটমছ ওকে এতিয়া যদি মই এ প্ৰটিক সলভেন্সৰ ফালে যাওঁ তেতিয়াহ'লে এ প্ৰটিক সলভেন্সে মোৰ কি কয় যে solvents which does not contain OH বা এটো does not contain বুলি নকওঁ solvents which may have hydrogen atoms on them somewhere মানে কৰবাত থাকিব somewhere but they are not directly bonded বা attached to oxygen and nitrogen মানে lack of OH and NH bond okay logote and cannot form
and cannot form কি hydrogen bonds clear তাৰমানে তুমি নিজে একদম সুন্দৰকৈ বুজি লোৱা তাৰপিছত মই তোমালোকক এক্সাম্পলটো দি দিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব যে মই কাৰ কথা কৈ আছো আৰু এইকেইটা সলভেন্ট তোমালোকে মনত ৰাখিবা বিকজ বহুতৰে সলভেন্টৰ বহুতৰে সলিউশন মানে সলিউবিলিটি ডিপেন্ড হৈ থাকে প্ৰতীক আৰু এপ্ৰতীক সলভেন্টৰ ওপৰত এতিয়া প্ৰতীকত কৈছো যে প্ৰথম কথা প্ৰতীক মানে প্ৰোটন প্ৰোটনৰ পৰা প্ৰতীক ৱৰ্ডটো আহিছে গতিকে আমাৰ হেবিলাক সলভেন্টস যোনবিলাক সলভেন্টত আমাৰ প্ৰোটনস আছে লগতে সেই প্ৰোটনসটো ডাইৰেক্টলি বন্ডেড টু অক্সিজেন এন্ড নাইট্ৰজেন আৰু যেতিয়া এটা হাইড্ৰজেনে হাইলি ইলেক্ট্ৰোনেগেটিভ এটমৰ সৈতে যেতিয়া বন্ডিং কৰি থাকিব তেতিয়া আমি তাকে কি বুলি কওঁ হাইড্ৰজেন বন্ডস বুলি কওঁ তাৰমানে প্ৰতীক সলভেন্টত হাইড্ৰজেনস থাকাৰ উপৰিও হি নাইট্ৰজেন আৰু অক্সিজেনৰ লগত বন্ডিং হৈ থাকি হি হাইড্ৰজেন বন্ডস ফৰ্মেশন কৰে কিন্তু এই প্ৰতীক সলভেন্টত কথাটো তেনেকুৱা নহয় এই প্ৰতীক সলভেন্টত কথাটো এনেকুৱা যে হয়তো হাইড্ৰজেন থাকিব পাৰে এনেকুৱা মই কোৱা নাই যে হাইড্ৰজেন থাকিব নোৱাৰে হাইড্ৰজেন থাকিব পাৰিব কিন্তু কি ডাইৰেক্টলি কোনোবা অক্সিজেন বা কোনোবা নাইট্ৰজেনৰ সৈতে গৈ হি বন্ডিংত নাথাকে তাৰমানে এই প্ৰতীক সলভেন্টত তুমি হাইড্ৰজেন বন্ডিং দেখিবলৈ নোপোৱা গতিকে তাকে আমি নাম দিলো এই প্ৰতীক সলভেন্টস এতিয়া প্ৰতীক সলভেন্টৰ যদি এক্সাম্পল দিও প্ৰতীক সলভেন্টৰ যদি এক্সাম্পল দিও ঠিক আছে প্ৰতীক সলভেন্টৰ এক্সাম্পলস আমাৰ কি হ'ব পাৰে প্ৰতীক সলভেন্টছৰ এক্সাম্পল আমাৰ যিকোনো এলকহল হ'ব পাৰে প্ৰতীক সলভেন্টৰ আমাৰ এক্সাম্পল যিকোনো এলকহল হ'ব পাৰে যেনেকৈ মিথানল CH3OH চোৱা ইয়াত O আৰু H ৰ লগত ডাইৰেক্ট বন্ডিং আছে ইথানল C2H5OH চোৱা ডাইৰেক্টলি বন্ডিং আছে তাৰপিছত তুমি লিখিব পাৰা ৱাটাৰ চোৱা ৱাটাৰত H2O ৰ লগত ডাইৰেক্টলি OH ৰ বন্ডিং আছে তাৰপিছত তুমি HF লিখিব পাৰা তাৰপিছত তুমি এসিটিক এসিড লিখিব পাৰা ঠিক আছে তাৰপিছত তুমি লিখিব পাৰা তাৰপিছত তুমি ফৰ্মিক এসিড লিখিব পাৰা ইয়াতে তুমি যতেই চাবা ততেই তুমি OH নহলে NH ঠিক আছে নহলে OH নহলে HF নহলে OH সবৰে নিজৰ নিজৰ ডাইৰেক্টলি বন্ডিংত কি সবে নিজৰ নিজে ডাইৰেক্ট বন্ডিংত আছে ঠিক আছে ওকে নাও যদি মই এই প্ৰতীক সলভেন্টত যাও এই প্ৰতীক সলভেন্টত তুমি প্ৰথমে পাবা এচিটনক মই এচিটনৰ এক্সাম্পল লব পাৰো এচিটন মানে এটো CH3 C ডাবল বন্ড O CH3 ইয়াত তুমি চোৱা যে অক্সিজেনো আছে হাইড্ৰজেনো আছে বাট দে আৰ নট ডাইৰেক্টলি বন্ডেড হয় তাৰপিছত তুমি যিকোনো ইথাৰ লিখিব পাৰা লাইক দিস CH3O CH3 চোৱা ইয়াত অক্সিজেন আৰু কাৰ্বনৰ হে বন্ডিং হয় অক্সিজেন আৰু হাইড্ৰজেনৰ বন্ডিং নহয় তাৰপিছত তুমি ইয়াতে লিখিব পাৰা যিকোনো DMF লিখিব পাৰা ডাইমিথাইল ফৰ্মেমাইড লিখিব পাৰা ডাইমিথাইল ফৰ্মেমাইড লিখিব পাৰা নহলে তুমি লিখিব পাৰা DMSO ডাইমিথাইল সালফক্সাইড লিখিব পাৰা ঠিক আছে ডাইমিথাইল সালফক্সাইড মানে ফৰ্মুলা এইটো CH3(2SO this is called dimethyl sulfoxide ইয়াত চোৱা হাইড্ৰজেনো আছে অক্সিজেনো আছে but they are not directly bonded clear হল নহলে তুমি এচিটোনাইট্ৰাইলৰ কথা ক'ব পাৰা CH3CN ৰ এক্সাম্পল আমি ল'ব পাৰো ঠিক আছে CH3CN ৰ এক্সাম্পল আমি ল'ব পাৰো গতিকে এইখিনিকে কোৱা হয় প্ৰতীক সলভেন্টস আৰু এ প্ৰতীক সলভেন্টস ক্লিয়াৰ গতিকে ইয়াকে কোৱা হল প্ৰতীক সলভেন্টস আৰু এ প্ৰতীক solvents I hope তোমালোকৰ আজিৰ পৰা এইখিনি পাৰ্ট তোমালোকৰ ক্লিয়াৰ হ'ল ঠিক আছে ওকে ঠিক আছে নাও তাৰ পিছত তোমালোকৰ দুটা বহুত ইম্পৰ্টেন্ট টাৰ্মছৰ লগত মই ইন্ট্ৰোডিউস কৰাই দিব বিচাৰিছো এটা হৈ গল আমাৰ কাৰণে নিউক্লিওফাইলছ আৰু এটা হৈ গল আমাৰ কাৰণে ইলেক্ট্ৰোফাইলছ এতিয়া নিউক্লিওফাইলছ আৰু ইলেক্ট্ৰোফাইলছ কি হয় হয়তো বহুতৰে খেলিমেলি লাগি থাকে যে কি হয় এটা বুজিয়ে নাপাও হয়নে তেনেকুৱা নহয় নিউক্লিওফাইলছ মানে হৈছে প্ৰথম কথা তুমি ইয়াক ক'ব পাৰা নিউক্লিয়াছ লাভিং বুলি ক'ব পাৰা ঠিক আছে আৰু ইয়াক ইলেক্ট্ৰোফাইলছক তুমি ক'ব পাৰা ইলেক্ট্ৰনছ লাভিং বুলি ক'ব পাৰা ঠিক আছে নাও নিউক্লিওফাইলছক তুমি ক'ব পাৰা দে আৰ কি দে হ্যাভ এ নেগেটিভ চাৰ্জ কি নেগেটিভ চাৰ্জ মানে সেইবিলাক কম্পাউন্ড যোনবিলাক কম্পাউন্ডত কি থাকিব নেগেটিভ চাৰ্জ থাকিব ইলেক্ট্ৰোফাইলছ তুমি সেইবিলাক কম্পাউন্ডক ক'ব পাৰা যোনবিলাক কম্পাউন্ডত having a positive charge on any atom
having a positive charge on কি on atom হয় নিউক্লিওফাইলছ বুলি ক'লে সদায় মনত ৰাখিবা যে they can donate electrons they can donate কি electrons হয় আৰু donate electrons হলে আমি ইয়াক নাম দিব পাৰো Lewis base হয় ঠিক তেনেকে electrons loving বা electrophiles বুলি ক'লে তুমি গম পাবা they can accept electrons they can accept electrons হয় আৰু ইয়াক তেতিয়া আমি কওঁ Lewis acid বুলি আমি ক'ব পাৰো যদি কোনোবা ইলেক্ট্ৰন লয় ঠিক আছে নেক্সট তুমি ক'ব পাৰা ইয়াতে নন বন্ডিং ইলেক্ট্ৰনো ডোনেট কৰিব পাৰে নন বন্ডিং ইলেক্ট্ৰন মানে অকল যে নিগেটিভ চাৰ্জ থাকিলেই যে ইলেক্ট্ৰো নিউক্লিওফাইলছ হ'ব তেনেকুৱা নহয় নন বন্ডিং ইলেক্ট্ৰনছ can also donate নন বন্ডিং ইলেক্ট্ৰনছো ইয়াক ডোনেট কৰিব পাৰে নাও ইলেক্ট্ৰোফাইলছৰ কথা যদি কওঁ ইলেক্ট্ৰোফাইলছত কি হ'ব পাৰে স্পেচিছ হেভিং এ কি ইলেক্ট্ৰন ডেফিচিয়েণ্ট হেভিং এ ইয়াতে কি হ'ব পাৰে হয়তো হেভিং ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ that puts a positive charge on কি on atom ঠিক আছে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকাৰ কাৰণে কোনোবা এটা এটমত কি পজিটিভ চাৰ্জটো হোল্ড কৰাই দিয়ে মানে ইলেক্ট্ৰনছ উইথড্ৰ কৰি ৰাখি দিয়ে এতিয়া এক্সাম্পল আহি যায় এক্সাম্পল বিলাক ইম্পৰ্টেন্ট এক্সাম্পল হে আমাৰ মনত ৰাখিব লাগিব এক্সাম্পলৰ কথা ক'লে তোমাৰ যিমান বিলাক স্পেচিছ আছে যতেই তুমি নিগেটিভ চাৰ্জ দেখিবা ততেই তুমি তাক কি বুলি ক'ব পাৰিবা ততেই তুমি তাক নিউক্লিওফাইলছ বুলি তুমি ক'ব পাৰিবা এতিয়া এক্সাম্পলৰ কথা ক'লে Cl- হ'ব পাৰে F- হ'ব পাৰে Br- হ'ব পাৰে ঠিক আছে OH- হ'ব পাৰে OR- হ'ব পাৰে তাৰপিছত SH- হ'ব পাৰে তাৰপিছত CN- হ'ব পাৰে তাৰপিছত ৱাটাৰো হ'ব পাৰে কেনেকৈ হ'ল বিকজ ৱাটাৰত অক্সিজেনৰ তাত লোন পেয়াৰ আছে নেক্সট এলকহলো হ'ব পাৰে ROH বিকজ অক্সিজেনৰ লোন পেয়াৰ can also donate ঠিক আছে তাৰপিছত H2S হ'ব পাৰে সালফাৰত থকা লোন পেয়াৰটো ডোনেট হ'ব পাৰে দেন তোমাৰ NH3 হ'ব পাৰে বিকজ NH3 ত নাইট্ৰজেনৰ লোন পেয়াৰ আছে নাও এফালে যদি এক্সাম্পলত যাওঁ আমাৰ ইলেক্ট্ৰোফাইলছৰ তেতিয়াহ'লে ইলেক্ট্ৰোফাইলছত আমাৰ NO পজিটিভ হ'ব পাৰে NO2 প্লাছ হ'ব পাৰে তাৰপিছত কি হ'ব পাৰে যিকোনো হেলোজেন পজিটিভ হ'ব পাৰে এলকাইল গ্ৰুপ পজিটিভ হ'ব পাৰে দেন CH3 প্লাছ হ'ব পাৰে দেন SO3H প্লাছ হ'ব পাৰে ঠিক আছে SO3H প্লাছ হ'ব পাৰে তাৰপিছত BF3 হ'ব পাৰে তাৰপিছত AlCl3 হ'ব পাৰে তাৰপিছত তোমালোকৰ BeCl2 হ'ব পাৰে এইটো ইনকমপ্লিট অক্টেট কোনোবাই যদি 11 পঢ়িছা দেন তোমালোকৰ AlCl3 হ'ব পাৰে গতিকে these are the common examples of a nucleophile and a electrophile আৰু ইয়াতে তুমি চোৱা যিমান বিলাক নেগেটিভ চাৰ্জ আছে সকলোখিনি আমাৰ নিউক্লিওফাইলছৰ ভিতৰত আহে যিমান বিলাক পজিটিভ চাৰ্জ আছে সকলোখিনি আমাৰ ইলেক্ট্ৰোফাইলছৰ ভিতৰত আহে কিন্তু ইয়াতে এটা ডাউট আহিব পাৰে তোমালোকৰ যে স্যাৰ যে ইয়াতে আমাৰ যিমান বিলাক নিউট্ৰেল দিয়া হৈছে এই নিউট্ৰেল বিলাককনো আপুনি কিয় নিউক্লিওফাইলছত লিখিলে আৰু এই নিউট্ৰেল বিলাককনো কিয় আপুনি ইলেক্ট্ৰোফাইলছত লিখিলে মই তোমাক এটা এক্সাম্পল দি বুজাই দিছো শুনা আমাৰ দুটা পাৰ্ট আছিলে এটা হৈ গ'ল নিউট্ৰেল নিউক্লিওফাইলছ এটা হৈ গ'ল আমাৰ নিউট্ৰেল নিউক্লিওফাইলছ হয় এইটো হৈ গ'ল নিউট্ৰেল নিউক্লিওফাইলছৰ কথা কম আৰু এইটো হৈ গ'ল আমাৰ নিউট্ৰেল ইলেক্ট্ৰোফাইলছ নিউট্ৰেল ইলেক্ট্ৰো কি ফাইলছ হয় ক্লিয়াৰ বঢ়িয়া নাও নিউট্ৰেল নিউক্লিওফাইলছ বুলি ক'লে তুমি ৱাটাৰৰ কথাকে চোৱা বা নাইট্ৰোজেনৰ NH3 কথাকে চোৱা মই যদি NH3 কথা তোমাক কওঁ NH3 ত নাইট্ৰোজেন এটো হয় চাবা নাইট্ৰোজেনৰ লগত নাইট্ৰোজেনৰ এটমিক নাম্বাৰ 1s2 2s2 2p কিমান 2p3 এতিয়া নাইট্ৰোজেনৰ p অৰবিটেলত তিনিটা ইলেক্ট্ৰন আছে হয় 1 2 3 নাইট্ৰোজেনৰ s অৰবিটত দুটা ইলেক্ট্ৰন আছে আৰু ইয়াৰ ভ্যালেন্স সেল বুলি যদি কওঁ ভ্যালেন্স সেল 2s আৰু 2p থকা ইলেক্ট্ৰনছ কিনি গতিকে নাইট্ৰোজেনৰ ভ্যালেন্স ইলেক্ট্ৰন কিমান হয় নাইট্ৰোজেনৰ ভ্যালেন্স ইলেক্ট্ৰনৰ কথা যদি মই তোমালোকক কওঁ
নাইট্ৰোজেনৰ যোনটো ভ্যালেন্স ইলেক্ট্ৰনছ হয় নাইট্ৰোজেনৰ ভ্যালেন্স ইলেক্ট্ৰন কিমান থাকে 5 থাকে এতিয়া নাইট্ৰোজেনৰ যেতিয়া লিউইছ ডট স্ট্ৰাকচাৰ আমি প্লট কৰো তেতিয়া আমি কি কৰো এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন তিনটা ইলেক্ট্ৰন চাৰিটা ইলেক্ট্ৰন পাঁচটা ইলেক্ট্ৰন এতিয়া নাইট্ৰোজেনৰ এই লগত কেটা হাইড্ৰোজেন আছে তিনিটা আমি সকলোৱে জানো যে হাইড্ৰোজেনৰ আমাৰ যোনটো ইলেক্ট্ৰনিক কনফিগাৰেশন থাকে হেতু আহে 1s1 তাৰ মানে ইয়াৰ s অৰবিটেলত এটা ইলেক্ট্ৰন থাকে গতিকে হাইড্ৰোজেন এটা দিলু ইয়াত এটা ইলেক্ট্ৰন আহিলে এটু হাইড্ৰোজেন দিলু ইয়াত এটা ইলেক্ট্ৰন আহিলে এটু হাইড্ৰোজেন দিলু ইয়াত এটা ইলেক্ট্ৰন আহিলে এতিয়া এই হাইড্ৰোজেনটোৰ লগত এই নাইট্ৰোজেনৰ এই ইলেক্ট্ৰনটোৱে বন্ডিং কৰিব এই ইলেক্ট্ৰনৰ লগত এই ইলেক্ট্ৰনে বন্ডিং কৰিব ঠিক আছে এই ইলেক্ট্ৰনৰ লগত এই ইলেক্ট্ৰনে বন্ডিং কৰিব হয় এতিয়া বাকি কি থাকিলে সোৱাচোন বাকি থাকিলে তোমাৰ নাইট্ৰোজেনৰ এই লোন পেয়াৰটোহে বাকি থাকিলে হয়নে বাৰু এইটো হৈ গল তোমাৰ কাৰণে লোন পেয়াৰ এটা নাইট্ৰোজেনৰ ভ্যালেন্সি যদি তুমি সোৱা তেতিয়ালে ভ্যালেন্সি সোৱা 1 2 3 4 5 6 7 8 নাইট্ৰোজেনৰ এই লোন পেয়াৰটো কি বেলেগক ডোনেট কৰিব পাৰে ইট ক্যান ডোনেট দিস লোন পেয়াৰ অফ ইলেক্ট্ৰনছ ঠিক আছে সেই কাৰণে ইয়াক কোৱা হয় নিউট্ৰেল নিউক্লিওফাইলছ বুলি কোৱা হয় ঠিক তেনেকে মই যদি তোমাক BF3 কথা কৈ দিও BF3 কথা কলে বৰনৰ আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন আহে 1s2 2s2 2p কিমান আহে 2p1 আহে তাৰ মানে ইয়াৰ ভ্যালেন্স সেলত ভ্যালেন্স ইলেক্ট্ৰন আমাৰ কিমান আহে ভ্যালেন্স ইলেক্ট্ৰন আহে আমাৰ 3 তেতিয়া হলে বৰণক যদি এনেকে আমি প্লট কৰো ইয়াৰ যদি আনপেয়াৰ্ড ইলেক্ট্ৰন কেটা দি দিও 1 2 3 তিনিটা ফ্লোৰিন আছে এটা ফ্লোৰিন ইয়াত দিলো এটা ফ্লোৰিন ইয়াত দিলো আৰু এটা ফ্লোৰিন ইয়াত দিলো ফ্লোৰিনৰ ভ্যালেন্স সেলত ইলেক্ট্ৰন 7টা থাকে গতিকে এটো দিলো হয় ফ্লোৰিনৰ ভ্যালেন্স সেলত ইলেক্ট্ৰন 7টা গতিকে এটো দিলো 1 2 3 4 5 6 7 হল এতিয়া আমাৰ বৰণৰ এই আনপেয়াৰ্ড ইলেক্ট্ৰনৰ লগত ফ্লোৰিনৰ এই আনপেয়াৰ্ড ইলেক্ট্ৰনে বন্ডিং কৰিব বৰণৰ এই আনপেয়াৰ্ড ইলেক্ট্ৰনৰ লগত ফ্লোৰিনৰ আনপেয়াৰ্ড ইলেক্ট্ৰনে বন্ডিং কৰিব বৰণৰ লগত এই ফ্লোৰিনৰ ইলেক্ট্ৰনে বন্ডিং কৰিব তুমি নিজেই চোৱা এতিয়া বৰণৰ তাত বাৰু কিবা আৰু ইয়াত তুমি অক্টেট যদি চোৱা অক্টেট ৰুলটো যদি চোৱা অষ্টক নীতিটো যদি চোৱা বৰণৰ তাত ইলেক্ট্ৰন কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা কেটা ছটা হল তাৰ মানে বৰন ইজ ইলেক্ট্ৰন ডেফিচিয়েন্ট হৈ আছে বৰণৰ তাত ইলেক্ট্ৰন কি হৈ আছে কমি হৈ আছে তাৰ মানে বৰণক তাৰ অক্টেটটো ফুলফিল কৰিবৰ কাৰণে এতিয়াও তাক দুটা ইলেক্ট্ৰনৰ দৰকাৰ হৈ আছে গতিকে সেই ইলেক্ট্ৰনটো যেতিয়া কি বেলেগৰ পৰা লব সেই ইলেক্ট্ৰনটো যেতিয়া তুমি চোৱা p অৰবিটেলত এটা ইলেক্ট্ৰন আছে তাৰ মানে ইয়াত p অৰবিটেলটো ব্ল্যাঙ্ক হৈ আছে গতিকে বৰণে তাৰ p অৰবিটেলত ইলেক্ট্ৰন বাহিৰৰ পৰা একসেপ্ট কৰিব পৰা টেন্ডেন্সি আছে গতিকে বৰণে যদি বাহিৰৰ পৰা ইলেক্ট্ৰন লয় তেতিয়া হলে তাক আমি কি বুলি কম ইলেক্ট্ৰোফাইলছ বুলি কম ঠিক আছে গতিকে এইটো হৈ গল কনসেপ্ট অফ নিউট্ৰেল নিউক্লিওফাইলছ এণ্ড নিউট্ৰেল ইলেক্ট্ৰোফাইলছ এতিয়া তোমালোকে মোক দিব পাৰা যে স্যাৰ আপুনি হেলোজেন্স x+ টু ইলেক্ট্ৰোফাইলছটো লিখিছে আৰু হেলোজেন্স বিলাক দেখুন আপুনি কোট লিখিছে হেলোজেন্স বিলাক দেখুন আপুনি নিউক্লিওফাইলছটো লিখিছে মই কৈছো হয় এটো ডাউট আহাটো স্বাভাৱিক বাট মই তোমাক এটা বস্তু ক'ব বিচাৰো যে আমাৰ যোনবিলাক হেলোজেন্স হয় এই হেলোজেন্স বুৰে সিচুৱেচন অনুসৰি আমাক এজ এ নিউক্লিওফাইল হিচাপেও কাম কৰিব লগতে ই ইলেক্ট্ৰোফাইলছ হিচাপেও কাম কৰিব ঠিক আছে ইলেক্ট্ৰোফাইলছ হিচাপেও কাম কৰিব এজ এ নিউক্লিওফাইল লগতে ইলেক্ট্ৰোফাইলছ কেনেকে হল কাৰণ হেলোজেন বুলি ক'লে আমি এটা বস্তু মনত ৰাখিব লাগিব তোমালোকক মই ইয়াতে বুজাই দিছো চোৱা এই হেলোজেনৰ যোনটো তাৰ লোন পেয়াৰ যে থাকে এই লোন পেয়াৰ কেটা হি ডোনেট কৰিব পাৰিলেই কি হৈ যায় হি নিউক্লিওফাইল হৈ যাব ঠিক আছে আৰু যেতিয়া ধৰি লৈছো এটো আমাৰ কাৰ্বন এই কাৰ্বনৰ লগত হেলোজেনৰ এডাল বন্ড আছে এতিয়া যেতিয়া হেলোজেন আৰু কাৰ্বনৰ আমি যদি ইলেক্ট্ৰোনেগেটিভিটি চাও হেলোজেনছ আৰ হাইলি ইলেক্ট্ৰোনেগেটিভ হয় তাৰ মানে ইলেক্ট্ৰোনেগেটিভ মানে তাৰ ইলেক্ট্ৰন উইথড্ৰ কৰাৰ কেপাসিটি বেছি যেতিয়া ই ইলেক্ট্ৰন বেলেগৰ পৰা উইথড্ৰ কৰি নিজৰ ফালে ৰাখি ল'ব কাৰণ এই বন্ডাল ফৰ্মেশন হৈছিলে কাৰ্বন আৰু হেলোজেনৰ ইলেক্ট্ৰন দুটাৰ শেয়াৰিংৰ ফলত কিন্তু হেলোজেনৰ ইমানেই পাৱাৰ যে হি কি কৰিলে হি এই কাৰ্বনৰ লগত শেয়াৰিংত থকা ইলেক্ট্ৰন দুটা নিজৰ ফালে টানি পেলাই ৰাখি লোৱাৰ পাছত আমাৰ কাৰ্বনক দি দিলে পজিটিভ চাৰ্জ আৰু নিজে হৈ গল নেগেটিভ চাৰ্জ ঠিক আছে গতিকে এনেকে হি ইলেক্ট্ৰোফাইলছ হিচাপে কাম কৰে ঠিক আছে এনেকে হি ইলেক্ট্ৰোফাইলছ হিচাপে কাম কৰে গতিকে দিস ইজ অল এবাউট আৱাৰ protic solvents nucleophiles and electrophiles and I hope আজিৰ পৰা সকলোৰে মনত এই দুটা টপিকৰ ওপৰত ডাউট আৰু নাই
হয়নে বাৰু আৰু ডাউট নাই গতিকে থ্যাংক ইউ সো মাচ এভৰিওয়ান সকলোকে ধন্যবাদ জনাইছো তোমালোকে ভিডিওটো চাবা নোট ডাউন কৰি লবা বহুত ইম্পৰ্টেন্ট সৰুকুৰা বস্তু হয় গতিকে এনেকুৱা ইনফৰ্মেটিভ ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱী সকলোৰে সৈতে শেয়াৰ কৰি দিবা আৰু মোৰ টেলিগ্ৰাম গ্ৰুপটো অলৰেডি মোৰ ভিডিওৰ আমাৰ চেনেলৰ ডেসক্ৰিপচনত দিয়া হৈ আছে তাত গৈ জয়েন হৈ থাকিবা তাত আমি বিভিন্ন ধৰণৰ আমাৰ কিছুমান শৰ্ট নোটস বা আমি যিকোনো ধৰণৰ ইনফৰ্মেটিভ কিছুমান পিপিটি বা পিডিএফ আমি নোটস আমি প্ৰভাইড কৰিম ঠিক আছে থ্যাংক ইউ সো মাচ এভৰিওয়ান for watching this session and wait koriba next ako enekwa informative video loi tumalokor majot ahi asu thank you so much